গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ শীৰ্ষক এটা কাৰ্যসূচী লোৱা হয় আৰু যাৰ দ্বাৰা আমি গুৰেশ্বৰখন লগতে সমগ্ৰ বিশ্বত যি পৰিৱেশৰ প্ৰতি যিবোৰ সমস্যা আহি আছে সেইবোৰ মষিমূৰ কৰিবলৈ আমি সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ শীৰ্ষক এক পদক্ষেপ হাতত লওঁ। এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস, কিন্তু আমি আশা ৰাখিছোঁ এই প্ৰয়াসৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত, কিন্তু আমি ভাবোঁ যে ভৱিষ্যতলৈ আমি বিভিন্ন ধৰণৰ ঠাই বাছি ল'ম, বাছি এনেদৰে আমি সেউজীয়াকৰণৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু আমাৰ লক্ষ্য হৈছে সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ, য'ত প্ৰত্যেকখন খেতিপথাৰ হ'ব সেউজীয়া, গোটেই গুৰেশ্বৰখন হৈ উঠিব সেউজীয়া। লগতে যেতিয়া খেতিপথাৰবোৰ সেউজীয়া হ'ব প্ৰত্যেকজন কৃষক হ'ব গৰ্বিত। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গুৰেশ্বৰৰ এগৰাকী উদীয়মান যুৱক ছফ্টৱেৰ ইঞ্জিনিয়াৰ কুলদীপ ৰাজবংশীৰ নেতৃত্বত আৰু তেওঁলোকৰ যিখিনি শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকলৰ সহযোগত গুৰেশ্বৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত এটি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সেয়া হ'ল গছপুলি ৰোপণ। আমি প্ৰায় 35টা গছপুলি ৰোপণ কৰিলোঁ। গুৰেশ্বৰৰ অঞ্চলৰ বিভিন্ন ব্যক্তিয়ে ইয়াত উপস্থিত হ'লেহি। কেইবাগৰাকীও প্ৰধান শিক্ষক আছিলে, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, কেইবাগৰাকীও এক্স আৰ্মি আছিলে। দ্বিতীয়তে আমাৰ এই স্বাস্থ্য কেন্দ্ৰৰে আমাৰ যি নৱ চক্ৰৱৰ্তী তেখেত উপস্থিত থাকিল, গুৰেশ্বৰ পৌৰসভাৰ পৌৰপতি মহোদয় উপস্থিত থাকিল। আৰু আমাৰ ভাল লগা বিষয়ে অনুষ্ঠানটোত আজিৰ উপস্থিতি অলংকাৰ মানে কি আসন অলংকৃত কৰিলে আমাৰ গুৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিলীনা টাইট বাইদেউ। আৰু ত্ৰিলীনা টাইট বাইদেৱে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কথা আমাক অৱগত কৰিলে। আৰু লগতে যি আমাৰ সেউজ গুৰেশ্বৰ সপোনৰ গুৰেশ্বৰ আমাৰ কুলদীপ ৰাজবংশীৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাই পৰৱৰ্তী সময়ত গুৰেশ্বৰ বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত এক জাগৰণ সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু সকলোৱে আমি তেখেতৰ যি পৰিকল্পনা বা তেখেতৰ যি ভূমিকা তেখেতক আমি শলাগ লৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।